গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছে মই ভালে আছোঁ দিয়ক বহুত দিন পিছত পুনৰ একবাৰ বানপানীৰ ভিডিঅ' লৈ আৰম্ভ কৰিলোঁ ভিডিঅ'টো মানে আকৌ কলাগত বানপানী 2 দিনৰ নেৰানেপেৰা বৰষুণৰ ফলত এনেকা আকৌ বানপানী আমাৰ দোকানৰ ওচৰত দোকান বুলি নহয় গোটেই ৰাস্তাত পানী জমি গৈছে একদম প্ৰত্যেক বছৰ এটাই কাম হৈ আছে দে আৰু বলক আপোনালোকক দেখাই হও ক'ত ক'ত বানপানী হৈছে ক'ত ক'ত কেনে অৱস্থা গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম আৰু বহুত দিন পিছত ভিডিঅ' লৈ আৰম্ভ কৰিছোঁ আশা কৰিছোঁ সকলোৱে সাপোৰ্ট কৰি যাব যেনেকৈ সাপোৰ্ট কৰি আছিলে চেনেলটো টাৰ্মিনেট হৈছিলে 90 দিনৰ কাৰণে তাৰ কাৰণে এইটো চেনেলত ভিডিঅ' অলপ কমি আছে আপোনালোকে বেয়া নাপাব 90 দিন পিছত মই ভালদৰে ভিডিঅ' দিবলৈ চেষ্টা কৰিম কাৰণ ভিডিঅ'ৰ পৰা সৰু এটা ৰেভিনিউ আহা আছিলে সৰু ৰেভিনিউটো আহা বন্ধ হৈ গৈছে বৰ্তমান তাৰ কাৰণে ভিডিঅ' দিবলৈ সাহসে পোৱা নাই চেনেলটো কি বা হৈ আছে কিন্তু আজিৰ যোনটো হালত দেখা পাইছোঁ এনেকা বানপানী আপোনালোকক নেদেখালে নহ'ব কাৰণ প্ৰত্যেক বছৰ এইটোৱে হৈ আছে প্ৰত্যেক বছৰ এনেকাই পানী জমি আছে মাথাউৰিৰ কামটো অতি সোনকালে বনাবলৈ মই ওচৰৰ কৰ্তৃপক্ষ আৰু চৰকাৰক বিনম্ৰভাৱে আবেদন জনাইছোঁ যাতে পানীৰ ৰাস্তাটো আৰু মাথাউৰিকেইটা যাতে অলপ ভালকৈ বনাই দিয়ে যাতে এনেকৈ পানী হেৰিত আমি মৰিব নালাগে আৰু কাৰণ যোন মানুহকেইটা দিন হাজিৰা কৰি খাই আছে তেখেতলোকৰ অৱস্থা আপোনালোকে ভাবিব পাৰি আছে যে একদিনত হাজিৰা কৰিহে ভাত খাব পাৰে এনেকুৱা মানুহৰ ঘৰৰ ভিতৰত পানী সোমাই আছে কেনেকৈ চলিব কেনেকৈ কি কৰিব একোৱে বুজি পোৱা নাই হয়তো আমি ঘৰত বহি নিউজত চাই আছোঁ যে অমুকত বানপানী হৈছে তমুকত বানপানী হৈছে সকলোৰে ঘৰত হোৱা নাই কিন্তু আমি সকলোৱে মিলি একজুট হৈ কিনে আবেদন কৰিব লাগিব যাতে সোনকালকৈ হৈ যায় কামটো যাতে মাথাউৰিৰ কামটো অতি সোনকালে হয় কাৰণ আমাৰ ঘৰত যেতিয়া নিজৰ ঘৰত সোমাব পানী তেতিয়াহে আমি বুজি পাম যে আমাৰ ৰাস্তাৰ অৱস্থা এনেকৈ কিয় হৈ আছে আৰু শেষত এইটো আমাৰ ঘৰত সোমোৱাৰ ৰাস্তাটো আৰু ইফালে পথাৰটো চাওঁ এই 2 দিন আগত হাল মাৰিছিলে 2 দিন আগত হাল মাৰাৰ পিছত আজিৰ অৱস্থা বাপৰে বাপ পুৰা নদী হৈ গৈছে এইটো পথাৰ নহয় গাইছ বৰ্তমান নদী হানে দেখা হৈছে গোটেই নদী আৰু পথাৰ এক হৈ যায় আছে চ' এই আছিল গাইছ সৰু এটা ভিডিঅ' বহুত দিন পিছত এইটো চেনেলত ভিডিঅ' এটা আহিছে সকলোৱে ভালকৈ ছাপোৰ্ট কৰিব আশা কৰিছোঁ আৰু যি হালত হৈ আছে যি হাল হৈ আছে সকলোৱে প্ৰে কৰিব যাতে জলদিকৈ পানীটো শুকাই যায় আৰু মানে যোনকেইটা মানুহে দিন হাজিৰা কৰি খাই আছে তেখেতলোকৰ কাৰণে বহুত অসুবিধা হৈছে হয় নাই গাইছ চ' পানীটো জলদিকৈ শুকাই যাব লাগে আৰু আমাৰো দোকান খুলিবলৈ বহুত অসুবিধা হৈছে চ' আজিৰ কাৰণে এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব লগ পাইছোঁ নতুন এটা ভিডিঅ' লৈ নতুন এটা জাগা লৈ টিল দেন টাটা বাই বাই বহুত দিন পিছত ভিডিঅ' দিছোঁ দেই গাইছ আৰু চশমাটো কেনে লাগিছে কমেণ্ট কৰি সকলোৱে জনাব অলপ বুঢ়া লাগিছে নেকি মাষ্টৰ লাগি আছে মাষ্টৰৰ ল'ৰা না মাষ্টৰে লাগব